নামটো আৰু জেগাটো কেনেকুৱা? নমস্কাৰ, মোৰ নাম শ্ৰী ৰেখা দাস। এই জলসিঞ্চন বিভাগৰ পৰা মই বহুত উন্নতি পথতে আগবাঢ়িছোঁ। এই খেতি পথাৰ শাক পাচলি কঠীয়াও পৰা হৈছে, পানী নোহোৱা দুখৰ ৰ'দত বৰষুণ নিদিয়াৰ কাৰণে কঠীয়াখিনি পৰা হ'ল। শাক পাচলি কৰা হৈছে, উন্নতি পথলৈ আগবঢ়া হৈছে, শাক পাচলি বেচা হৈছে। আগতে পানীৰ অসুবিধা হৈছিলে যথেষ্ট। পানীৰ বহুত অসুবিধা মানে আগতকৈ আপোনালোকে এতিয়া কিমান উপকৃত হৈছে? আগতেতো পানী হৈছে। অঁ পানী পোৱাৰ পৰা জলসিঞ্চন বিভাগৰ পৰা বহুত উন্নতি হৈছে। এতিয়া আপোনালোকে শাক পাচলি বজাৰলৈ লৈ যায়, বিক্ৰী বাটা কৰে। এতিয়া আপোনালোকে কি খেতি কৰিছে ইয়াত? ভেন্দি, তিয়হ, দাংবডি, কোমোৰা, জিকা, কেৰেলা, ফেচবিন, সকলোৱে শাক পাচলি কুন্দুলি, ভোট জলকীয়া, ভাত কেৰেলা চবেই খেতি কৰা হৈছে। এই খেতিত অলপ চলপ ডাঙৰ হোৱাৰ পাছত আৰু বেচিব নিয়ে, বজাৰলৈ নিয়ে। ঠিক আছে, ধন্যবাদ।